বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু অভিনীলৰ পাছতে আৰু এটা হত্যাকাণ্ড সংঘটিত হৈছে, অৰ্থাৎ কালিৰ দিনটোতে যোৰহাটৰ ৰাজপথত মৰিয়াই হত্যা কৰা হ'ল এজনক, যাৰ নাম আছিলে অনিমেষ। আৰু সকলোৱে গম পাইছে কথাটো, সকলো ৰাজ্যতে এতিয়া তীব্ৰ প্ৰতিবাদ হৈছে। আৰু এই ক্ষেত্ৰত দোষীয়ে কেনেধৰণৰ শাস্তি পাব লাগে বা কি ধৰণৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনে আৰু উকিলসকলে কি কৈছে, কেনেকুৱা ধৰণৰ ধাৰা লাগিব তেওঁলোকৰ যি দোষ কৰিছে, তো সেই বিষয়ে আমি অলপমান শুনি লওঁ আহক। যোৰহাট থানাৰ গোচৰ নম্বৰ 2620/2021 এই গোচৰটোত সৰ্বমুঠ 12জন আসামীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 12জনৰ আসামীক এই পৰ্যন্ত আদালতত হাজিৰ কৰা হৈছে। আদালতত হাজিৰ কৰিছে 12জন ব্যক্তিক আৰু এই সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 146, 147, 148, 149, 326, 307 আৰু 302 এই ধাৰাকেইটাত তেখেতসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু মহামান্য আদালতত আজি হাজিৰ কৰা হৈছে।